ঢকুৱাখানাত হিন্দী সিনেমাৰ কাইদাৰে ব্যৱসায়িক অপহৰণ ঢকুৱাখানাৰ মাহধুৱাত সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড দেবেন্দ্ৰ কুমাৰ নামৰ এজন ব্যৱসায়িক অপহৰণ সাইৰেন যুক্ত এম্বুলেন্স বলেৰো বাহনত অহা 4-5 জনীয়া দুৰ্বৃত্তই দোকানৰ পৰা অপহৰণ কৰি নিয়ে ব্যৱসায়ীজনক দোকানলৈ গ্ৰাহকৰ ভেষত আহিছিল দুৰ্বৃত্তৰ দলটো ইয়াৰ পিছতে অঞ্চল জুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত ঘটনাস্থলীত ঢকুৱাখানা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত পুনৰ জনাইছো এক ব্ৰেকিং নিউজ ঢকুৱাখানাত হিন্দী সিনেমাৰ কাইদাৰে ব্যৱসায়িক অপহৰণ ঢকুৱাখানাৰ মাহধুৱাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ অপহৰণ কাণ্ড দেবেন্দ্ৰ কুমাৰ নামৰ এজন ব্যৱসায়িক অপহৰণ সাইৰেন যুক্ত এম্বুলেন্স বলেৰো বাহনত অহা 4-5 জনীয়া দুৰ্বৃত্তই দোকানৰ পৰা অপহৰণ কৰি নিয়ে ব্যৱসায়ীজনক দোকানলৈ গ্ৰাহকৰ ভেষত আহিছিল দুৰ্বৃত্তৰ দলটো ইয়াৰ পিছতে অঞ্চল জুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত ঘটনাস্থলীত ঢকুৱাখানা আৰক্ষী উপস্থিত আৰু ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত মানুহ পলাই দিয়ে সব পলাই দিয়ে আমি জানো 6:30মান বজাত আমাৰ মানুহজন দোকানত বহি আছিলে কাষ্টমাৰ ভেকচনত আহি চিগাৰেট দে বুলি কৈছিলে তেওঁ এইটো দিছে সেইটো নলয় সেইটো দিছে সেইটো নলয় এনেকৈ কওঁতে আমাৰ ছোৱালীজনী আহি পালেহি আমি ধৰিবলৈ লওঁতে আমাক গতিয়াই পেলাই দিয়াৰ কাৰণে তেওঁক আমি ধৰিব নোৱাৰিলোঁ তথাপিতো গাড়ীখনৰ ওচৰলৈ গৈছিলোঁ যদিও আকৌ এটা গটা মৰাৰ কাৰণে আমি তেওঁলোকক একো হেৰি কৰিব নোৱাৰিলোঁ সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে যেন আমাৰ মানুহজনক যেনে তেনে সুৰক্ষাত যেনেকৈ গৈছে তেনেকৈ যেন ঘূৰাই আনিবলৈ সকলো ৰাইজলৈ অনুৰোধ কৰিছোঁ য'তে দেখে যেন ত'তে তেওঁক ৰাখি যেন তেওঁ সুশৰীৰে ঘৰলৈ ঘূৰাই আনিবলৈ সকলো ৰাইজলৈ মই আহ্বান কৰিছোঁ তেওঁলোকে যেন আমাক সহায় কৰে আমি ছোৱালীজনী আৰু মই তেওঁ নহ'লে আমাৰ দিনতে আন্ধাৰ সকলো শেষ হৈ যাব তেওঁ বয়স 61 বছৰ তেওঁৰ নাম দেবেন্দ্ৰ কুমাৰ আৰু এই চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ বিষয়ে সবিশেষ জানিবলৈ আমি আমাৰ সৈতে বৰ্তমান উপস্থিত আছে ফোন লাইনত আমাৰ সিনিয়ৰ কৰেছপণ্ডেণ্ট ৰাজীৱ বৰুৱা ৰাজীৱ ঢকুৱাখানাত আজি সন্ধিয়া প্ৰায় 6:30-7 মান বজাৰ ভিতৰত এটা অতি চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে হিন্দী সিনেমাৰ কাইদাৰে আচলতে অপহৰণ কৰিছে বুলি ক'ব লাগিব স্থানীয় লোক আৰু পৰিয়ালৰ লোকে জনোৱা মতে 6 পৰা 6:30 বজাৰ ভিতৰত দেবেন্দ্ৰ কুমাৰ নামৰ এজন ব্যৱসায়িক ঢকুৱাখানা আৰক্ষী থানাৰ অন্তৰ্গত মাহধুৱাৰ পৰা তেওঁৰ যি নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে তাৰ পৰা অপহৰণ কৰি নিছে এখন বগা ৰঙৰ বলেৰো গাড়ীত আৰু বলেৰোখনত চাইৰেন লগোৱা আছিলে বুলি কৈছে স্থানীয় লোকে জানিবলৈ দিয়া মতে আৰু গাড়ীখনে সেই বলেৰো গাড়ীখনে লোকজনক অপহৰণ কৰি লৈ গৈছে তেওঁৰ পত্নী আৰু যিয়ে অপহৰণকাৰী দলটোক বাধা দিবলৈ চেষ্টা চলাইছিলে যদিও তেওঁলোকে সফল নহল কিন্তু লোকজনক লৈ গ'ল আৰু আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনা অঞ্চলজুৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে ইফালে বগীবিল দলঙলৈকে বিভিন্ন আৰক্ষী চকীসমূহক এলাৰ্ট কৰি দিয়া হৈছে লখিমপুৰ দিশতো বিভিন্ন আৰক্ষী চকীসমূহক এলাৰ্ট কৰি দিয়া হৈছে আৰক্ষী সূত্ৰই কিন্তু এটা কথা প্ৰকাশ কৰিছে যে এই দেবেন্দ্ৰ কুমাৰ নামৰ যিজন ব্যক্তি এই ব্যক্তিজন আচলতে তেওঁৰ প্ৰকৃত ঘৰ আছিলে হাৰিয়ানাত আৰু তেখেতে ভাৰতীয় সেনা বাহিনীত তেওঁ কাম কৰিছিলে আৰু তাৰ পৰা অৱসৰৰ পিছত তেওঁ আচলতে এইগৰাকী দ্বিতীয় পত্নীৰ সৈতে আচলতে মাহধুৱাত বসবাস কৰিছিলে তেওঁৰ প্ৰথম পত্নী আৰু ল'ৰা ছোৱালী তেওঁৰ হাৰিয়ানাত আছে আৰু তেওঁৰ দ্বিতীয় পত্নীৰ সৈতে এগৰাকী ছোৱালীৰ সৈতে ইয়াত তেওঁ ব্যৱসায় বাণিজ্য কৰি ইয়াত আছিল আৰু তেওঁৰ হাৰিয়ানাৰ ঘৰৰ সৈতে তেওঁলোকৰ পাৰিবাৰিক কিছু সংঘাতো চলি আছিল আৰু আৰক্ষীৰ সূত্ৰই সদৰি কৰা অনুসৰি সেই পৰিয়ালৰ লোকেই হয়তো এই ঘটনাৰ সৈতে জড়িত থাকিব পাৰে কাৰণ স্থানীয় লোকে জনোৱা মতে যি বলেৰো পিকআপখনত বা বলেৰো গাড়ীখনত যি কেইজন অপহৰণকাৰী ব্যক্তি আহিছিল 4-5 জনীয়া দল তেওঁলোকে হিন্দী ভাষাত কথা পতা শুনা গৈছিল বুলি স্থানীয় লোকে মন্তব্য কৰিছে গতিকে এই ঘটনাৰ পিছতে এতিয়া ঢকুৱাখানাৰ সমগ্ৰ অঞ্চলজুৰি এক চেপা উত্তেজনা বিৰাজ কৰিছে কিয়নো সন্ধিয়াতেই এজন ব্যৱসায়ীক অপহৰণ কৰি লৈ যোৱা হৈছে আৰু এই পৰ্যন্ত কিন্তু আৰক্ষীয়ে কোনো সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু বিভিন্ন জেগাত ৰাজীৱ বৰুৱা আপোনাক ধন্যবাদ জনাইছো